নমস্কাৰ সকলোকে স্বাগতম জনালোঁ কেএছকে এডুকেশ্যন চেনেলটোলৈ। আজি আমি অসম বিশেষ টেটৰ কাৰণে সাধাৰণ গণিত আলোচনা কৰিম। যোৱাকালি ভিডিঅ'ত আমি যিখিনি আলোচনা কৰিছিলোঁ তাৰে লাষ্টৰ ফাইলটো আমাৰ কাৰাপ্টেড আছিল কাৰণে গোটেইখিনি দিব পৰা নাছিলোঁ। আজি সেইখিনি প্ৰশ্ন আমি আলোচনা কৰিম। চিত্ৰত BAE কিমান ডিগ্ৰী দিয়া আছে 30 ডিগ্ৰী। এইখিনি আমাৰ 30 ডিগ্ৰী দিয়া আছে। ABE কিমান দিয়া আছে ABE 80 ডিগ্ৰী দিয়া আছে। DBE 50 ডিগ্ৰী দিয়া আছে। আমি উলিয়াব কি লাগে BCA, আমি AC কোণটো উলিয়াব লাগে। ইয়াতে যদি আমি ABC ত্ৰিভুজত চাওঁ তেতিয়াহ'লে A কোণ B কোণ আৰু C কোণ গোটেইকেইটা মিলি কিমান ডিগ্ৰী হয় 180 ডিগ্ৰী হয়। A কোণ আছে 30 ডিগ্ৰী, B কোণ আছে 80 + 50 130 ডিগ্ৰী। B কোণটো কিমান ডিগ্ৰী হ'ল 80 + 50 130, 130 + 30 কিমান হ'ল 160। এতিয়া আমি 180 ডিগ্ৰীৰ পৰা 160 ডিগ্ৰী মাইনাছ কৰিলে কিমান পাম 20 ডিগ্ৰী। অৰ্থাৎ এই যিটো বা C কোণ আছে C কোণৰ মান কিমান হয় এই C কোণৰ মান হৈছে 20 ডিগ্ৰী। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। নেক্সট আছে এই যিটো বা চিত্ৰ, এই চিত্ৰত ADCৰ মান কিমান হ'ব সেইটো আমি নিৰ্ণয় কৰিব লাগে। ইয়াতে যিবিলাক বিপৰীত কোণ থাকে বিপৰীত কোণৰ যোগফলটো 180 ডিগ্ৰী থাকে আৰু গোটেইকেইটাৰ মিলি গোটেইকেইটা ABC গোটেইকেইটা কোণ মিলি কিনে 360 ডিগ্ৰী থাকে। ইয়াতে B কোণৰ মান আৰু D কোণৰ মান B আৰু D এই দুটা যোগ কৰিলে 180 ডিগ্ৰী পাব লাগে। B কোণটো দিয়া আছে 70, অৰ্থাৎ আমি 180 + 70 বিয়োগ কৰিলে আমি D কোণটো পাম কিমান হ'ব 110 ডিগ্ৰী। 110 ডিগ্ৰী হ'ব D কোণৰ মাপ। নেক্সট আছে 288 বৰ্গ চেণ্টিমিটাৰ যুক্ত, এইটো কালি শব্দটো ৰৈ গৈছে, 288 বৰ্গ চেণ্টিমিটাৰ কালি যুক্ত বৰ্গ এটাৰ কৰ্ণৰ মাপ হ'ব। আমাৰ ইয়াতে কি বৰ্গৰ কৰ্ণৰ মাপ আমাক লাগে। ইয়াতে আমি এটা কথা মনত ৰাখিব লাগিব, বৰ্গৰ ক্ষেত্ৰত কালি সমান h²/2, য'ত h মানে কি হয় h মানে হৈছে আমাৰ বৰ্গটোৰ কৰ্ণ। কালি কিমান দিয়া আছে কালি দিয়া আছে 288 সমান h²/2 হ'ব। h² সমান কি হ'ব 288 পূৰণ 2 কিমান হ'ব 2 × 8 = 16, 1 থাকিব 2 × 8 = 16 17, 2 × 4 = 5 576। h² ৰ মান হৈছে 576। h ৰ মান কিমান হ'ব h ৰ মান হ'ব আমাৰ 576 ৰ বৰ্গমূল 24 কিমান হ'ল 24 চেণ্টিমিটাৰ। কৰ্ণৰ মাপ কিমান হ'ল 24 চেণ্টিমিটাৰ। নেক্সট আছে 5√2 চেণ্টিমিটাৰ কৰ্ণ বিশিষ্ট বৰ্গ এটাৰ কালি হ'ব। কৰ্ণ আমাৰ কিমান দিয়া আছে কৰ্ণ দিয়া আছে 5√2, কি লাগে আমাক বৰ্গৰ কালি লাগে। কি বুলি কৈছিলোঁ বৰ্গৰ কালি সমান h²/2। ইয়াতে h কিমান আছে 5√2, গতিকে আমি লিখিম 5√2 পূৰণ 5√2, তলত কিমান আছে 2 আছে। ইয়াৰে √2 আৰু √2 এই দুটা মিলি পূৰণ কৰাৰ পিছত কি হ'ব পূৰণফলটো 2 হ'ব। অৰ্থাৎ এই √2 এই √2 2 হৈ কিনে এই 2 লগত কাট খাই যাব। এতিয়া কি থাকিল 5 পূৰণ 5, 5 পূৰণ 5 হ'লে কিমান হ'ব 5 × 5 = 25, অৰ্থাৎ কিমান হ'ল 25 স্কুৱেৰ চেণ্টিমিটাৰ বৰ্গ চেণ্টিমিটাৰ। 25 বৰ্গ চেণ্টিমিটাৰ হ'ব আমাৰ এই বৰ্গটোৰ কালি। নেক্সট আছে এটা সমবাহু ত্ৰিভুজৰ কালি √48 চেণ্টিমিটাৰ স্কুৱেৰ হ'লে ত্ৰিভুজটোৰ এটা বাহুৰ মাপ হ'ব। আমাক কি লাগে এটা বাহুৰ মাপ লাগে, কালি দিয়া আছে। এতিয়া সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত আপোনালোকে মনত ৰাখিব √3/4 a², য'ত নেকি a হৈছে ত্ৰিভুজৰ এটা বাহুৰ মাপ। এইটো হৈছে আমাৰ সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত। ইয়াৰে মাপ কিমান দিয়া আছে মাপ দিয়া আছে √48। a² সমান 4টো ওপৰত যাব আৰু √3টো তলত আহিব। প্ৰথমতে আমি যদি √48টো যদি ভাঙি লওঁ তেতিয়া কি হ'ব 16 পূৰণ 3
আৰু 16ৰ বৰ্গমূল কি হয় 4 হয় আৰু কি থাকিব √3 থাকিব কিমান থাকিব ইয়াতে 4√3 এখিনি লিখি দিছো 4√3 কি হল 16 * 3 16ৰ বৰ্গমূল হৈছে 4 আৰু √3 টো থাকি যাব অৰ্থাৎ 4√3 48 √48 মানে কি হৈছে 4√3 4√3 এই √3 টো তলত আহিব √3 টো তলত আহিব আৰু 4 টো পূৰণ হ'ব গতিকে ইয়াত আহিব 4 এতিয়া √3 আৰু √3 কাট খাই গল a স্কয়াৰৰ মান কিমান হল a স্কয়াৰৰ মান হৈছে আমাৰ 4 * 4 গতিকে a এর মান কিমান হ'ব a এর মান হল 4 কিমান হল a এর মান হৈছে 4 অৰ্থাৎ এই যুৱা সমবাহু ত্ৰিভুজ আছে যাৰ নেকি কালি কিমান হয় √48 সেন্টিমিটাৰ স্কয়াৰ হয় ইয়াৰে এটা বাহুৰ মাপ কিমান হল এটা বাহুৰ মাপ হৈছে 4 সেন্টিমিটাৰ আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাই আছে এতিয়া আইছো পৰৱৰ্তী প্ৰশ্নটোলৈ 4 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা সমবাহু ত্ৰিভুজৰ কালি কিমান হ'ব ইয়াত আমাৰ সমবাহু ত্ৰিভুজৰ কথাই কৈছে গতিকে কি হল √3/4 a স্কয়াৰ যত a মানে কি হয় a মানে হৈছে আমাৰ ত্ৰিভুজৰ এটা বাহু √3/4 a কিমান দি আছে 4 গতিকে 4 * 4 আমি লিখিম যেটো a স্কয়াৰ আছে এটা 4 কাট খাই যাব কিমান হ'ব এতিয়া কালি 4√3 4√3 কি হ'ব আমাৰ সেন্টিমিটাৰ স্কয়াৰ ইয়াতে আপোনালোকে মনত ৰাখিব কেতিয়াবা অপচনত 4√3 নাথাকিব পাৰে দশমিকত থাকিব পাৰে তেতিয়া আপোনালোকে কি কৰিব যদি অপচনত দশমিক আছে √3 জাগাত কি লিখিব 1.73 ইউজ কৰিব 1.73 টো 4 লগত পূৰণ কৰি দিব আৰু যদি 4√3 আছে তেতিয়া তো কথাই নাই যদি নাথাকে তেতিয়া হে √3 জাগাত কি ইউজ কৰিব 1.73 নেক্সট আছে কোনো এটা আয়তৰ দৈৰ্ঘ্য আৰু প্ৰস্থ ক্ৰমে 5:4 অনুপাতত আছে দৈৰ্ঘ্য প্ৰস্থৰ 20 মিটাৰ অধিক হলে আয়তৰ পৰিসীমা কিমান হ'ব এতিয়া ইয়াৰ পৰা আমি ধৰি লব পাৰিম আমাৰ দৈৰ্ঘ্য কি হয় 5x হয় সাপোজ আৰু প্ৰস্থ কি হয় 4x যেটো আমাৰ দৈৰ্ঘ্যটো প্ৰস্থতকৈ বেছি কিমান বেছি 20 মিটাৰ বেছি অৰ্থাৎ আমি যদি দৈৰ্ঘ্যৰ পৰা যদি প্ৰস্থটো বিয়োগ কৰো তেতিয়া কি পাম আমি 20 পাম অৰ্থাৎ ইয়াৰ পৰা x ৰ মান কিমান হল x ৰ মান হৈছে 20 x ৰ মান যদি 20 হয় তেতিয়ালে 5x ৰ মান কিমান হ'ব 5x ৰ মান হ'ব আমাৰ 5 * 20 100 আকৌ 4x ৰ মান কিমান হ'ব 4 * 20 80 হ'ব কিমান হ'ব 4 * 20 80 অৰ্থাৎ কিমান হল আমাৰ দৈৰ্ঘ্য হল 100 আৰু প্ৰস্থ হল 80 এতিয়া আমি কি উলাব লাগে পৰিসীমা গতিকে এই দুটা যোগ কৰি কেনে 100 + 80 এই দুটা যোগ কৰি কেনে 2 লগত পূৰণ কৰিলে আমি কি পাম পৰিসীমা পাম 100 + 80 180 হল 180 * 2 কিমান হ'ব 360 কি হ'ব মিটাৰ হ'ব মিটাৰ যেটো আমাৰ মিটাৰত আছে গতিকে এটো কি হ'ব আমাৰ 360 মিটাৰ আয়তৰ পৰিসীমা হ'ব 360 মিটাৰ যোগ আৰু পূৰণ প্ৰক্ৰিয়া সাপেক্ষে স্বাভাৱিক সংখ্যাবোৰ মানি চলে এতিয়া যোগ আৰু পূৰণ প্ৰক্ৰিয়া সাপেক্ষে স্বাভাৱিক সংখ্যাবোৰে তলৰ কোনটো মানি চলে আমি বাছি উলাব লাগে আবদ্ধ ধৰ্ম বুলি আছে প্ৰথম অপচনত আবদ্ধ ধৰ্ম মানে কি হয় যে দুটা স্বাভাৱিক সংখ্যা যোগ কৰিলে আমি স্বাভাৱিক সংখ্যাই পাব লাগে তেতিয়া আবদ্ধ ধৰ্ম বা দুটা স্বাভাৱিক সংখ্যা পূৰণ কৰি যদি স্বাভাৱিক সংখ্যাই পাও তেতিয়া কি হয় আবদ্ধ ধৰ্ম হয় যেনেকৈ আমি যদি एग्जांपल লও 2 + 3 তেতিয়া কি পাম আমি 5 পাম 5 টো এটা স্বাভাৱিক সংখ্যা হয় 5 টো এটা কি হয় স্বাভাৱিক সংখ্যা হয় গতিকে আমাৰ যোগ প্ৰক্ৰিয়া সাপেক্ষে কি হয় আবদ্ধ হয় এতিয়া আমি পূৰণ কৰি চাম 2 * 3 কিমান হ'ব আমাৰ 6 হ'ব আৰু 6 টো কি হয় এটা স্বাভাৱিক সংখ্যা হয় গতিকে যোগ আৰু পূৰণ প্ৰক্ৰিয়া সাপেক্ষে দুইটা কি হয় আবদ্ধ ধৰ্ম হয় মানে স্বাভাৱিক সংখ্যাবোৰ আবদ্ধ ধৰ্মৰ মানি চলে এটা ক্ৰম বিনিময় বিধিটো হৈছে আমাৰ উলট-পালট কৰি কেনে এতিয়া ইয়াতে আমি কি কৰিছো 2 + 3 কৰিছিলো ইয়াতে আমি যদি ক্ৰমটো হলাই দিও 3 + 2 যদি কৰো তেতিয়া আমি কি পাম 5 পাম যেটো নেকি এটা কি হয় স্বাভাৱিক সংখ্যা হয় আৰু আগৰ নিচিনা হয় কোনো ধৰণৰ খলনি হোৱা নাই ৰিজাল্টটো এটা পূৰণ প্ৰক্ৰিয়া সাপেক্ষে যদি চাও 2 * 3 আছিল আমি যদি 3 * 2 কৰো তথাপিও আমি 6 পাম বেলেগ নাপাও আমি 6 টো এটা কি হয় স্বাভাৱিক সংখ্যা হয় গটিকে কি হয় দুইটা হবে আবদ্ধ ধৰ্ম আৰু ক্ৰম বিনিময় বিধি দুইটা যোগ আৰু পূৰণ প্ৰক্ৰিয়া সাপেক্ষে স্বাভাৱিক সংখ্যাবোৰে মানি চলে গটিকে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব 4 নম্বৰটো হ'ব আমাৰ শুদ্ধ উত্তৰটো আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ